Hello everyone, good morning. আৰু সকলোকে আজি এটা নতুন ব্লগলৈ স্বাগতম জনাইছো। আৰু আজি দেওবাৰ মোৰ উঠোতে দেৰি গ'ল। অন্যদিনাখন মই এলাৰ্ম দিওঁ, এলাৰ্ম দি একদম 4:30 উঠি যাওঁ। কিন্তু আজি ইচ্ছা কৰি মই এলাৰ্ম দিয়া নাই। ভাবিছো যে আজি অলপ ভালকে ৰেষ্ট লম। আৰু এলাৰ্ম দিয়া নাই যেহেতু মোৰ একদম উঠোতে 7টা বাজি গ'ল, ৰ'দ ওলালে। আৰু ইতিমধ্যে মই সাৰো পোৱা নাছিলোঁ, কিন্তু আজি প্ৰাপ্তিয়ে আমাৰ মোতকৈ আগতে উঠিলে। তাই উঠি যেতিয়া মানে খিৰিকীখন খুলি দিলে নহয়, এতিয়া খিৰিকীখন খুলি দিয়াৰ লগে লগে মোৰ চকুত ৰ'দটো আহি সোমালে, চকুত পৰিলে ৰ'দটো, তেতিয়াহে মই সাৰ পালোঁ। আৰু আজি উঠিলোঁ হয়। এতিয়া আজি দিনটো যিহেতু দেওবাৰ বহুত বেছি কাম নাই, আৰু আপোনালোকে জানেই ন। তেনেহ'লে আহক আজিৰ ব্লগটো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, এই 8টা বজাতে যে ৰ'দটো কেনেকৈ ওলাইছে, হা কোনটো ক্ৰিকেট 8টা বজাতে যে ৰ'দটো কেনেকৈ ওলাইছে দেখিছেনে? আজি যে কেনেকৈ চাওঁ আকাশখন দেখিছেনে নাই? আৰু এতিয়া এয়া আমাৰ প্ৰাপ্তিয়ে ড্ৰয়িং স্কুলত যাব। মই থৈ আহোঁ না ইমন, তাই বেছি দূৰ নহয় বাৰু, তথাপি তাই অকলে অকলে ভয় কৰে, নপঠাওঁ বাৰু অকলে অকলে। গতিকে থৈ আহোঁগৈ। হা পাৰ ধৰিব পাৰি নেকি? উৰি যাব দেখোন। আমি পুহিম দিয়া, আমি নিজৰ ঘৰত থাকিলে ন আমিও পাৰ পুহিম, হ'বনে? এতিয়া ভাড়া ঘৰত থাকোঁ আৰু ন, কেনেকৈ পাৰ পুহিব পাৰিম। আৰু ইফালে প্ৰাপ্তিক মই ড্ৰয়িং স্কুলত থৈ আহিয়েই ঘৰৰ কাম কি আছিল কৰাত লাগি গ'লোঁ। ফাৰ্ষ্ট মানে আৰম্ভ কৰিলোঁ তাই টেবুলখন যথেষ্ট মানে খেলি মেলি হৈ আছিল। তাইক কৰিবই দিওঁ, কিন্তু তাই ইমানখিনি নাজানে, গতিকে মই তাই টেবুলখন চাফা কৰি আছোঁ। আৰু যেতিয়া মানুহে কিতাপ পঢ়াৰ সময়ত টেবুলখন যেতিয়া পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে ন, তেতিয়া বেছি পঢ়িবলৈ মনোনিৱেশ। সেইখিনি আমাৰ পাহিজনীৰ কিতাপ, তাইতো ঘৰতে আছে। বেয়া লাগিছে কিতাপখিনি দেখি। তাই পঢ়িব আৰু আহিলে দেখিছেনে এইবিলাক কি অৱস্থা? এইবিলাক কাপোৰ মানে কাম ইমানতে মই শেষ হোৱা নাই। আজি দিনটো কাম ওলাবই। আৰু মানে কি হ'ল, আজি এসপ্তাহ ধৰি যিহেতু বৰষুণ দি আছে, মই অলপ অলপকৈ ডিউটি পেলাই কাপোৰখিনি ধুওঁ, আৰু কাপোৰখিনি ধুই এনেকৈ গোটাই থৈ দিছোঁ। বিশেষকৈ মই কালিৰ ভিতৰত, কালি ৰ'দ আছিল আৰু আজিয়ে ধুলোঁ বহুত কাপোৰ। ৰাতিপুৱা উঠিয়ে বহুত কাপোৰ ধুলোঁ। কালিৰ ভিতৰত মই এই কাপোৰখিনি গোটেই সমাপ্ত কৰিলোঁ। আৰু এতিয়া ভাবিছোঁ কাপোৰখিনি আজিয়ে জাপি দিওঁ। আজি যদি এইখিনি ঠিক নকৰোঁ আৰু মই নহ'ব। আৰু আজি দিনটো ঘৰত আছোঁ, আজি কাম কৰি মই অটাবই লাগিব যেনেকৈ নহওক। ঘৰৰ কামখিনি সামৰি লৈ মই 2 ঘণ্টা হ'ল তাইক ড্ৰয়িং স্কুলৰ পৰা আকৌ নিব আহিছোঁ। এই দেখিছেনে সৰু সৰু ল'ৰা ছোৱালীখিনি ইমান ধুনীয়াকৈ ড্ৰয়িং কৰি আছে, দেখিলে ভালে লাগে। সৰু ডাঙৰ চবেই যোনে যি পাৰে ধুনীয়াকৈ ড্ৰয়িং কৰি আছে। প্ৰাপ্তি আহা, আহা ড্ৰয়িং শিকিলে না প্ৰাপ্তি? ইমান আজি কি শিকিলা? ৱাটাৰমেলন কালাৰ কৰিছিলা? পাৰিছেনে? এটাই আঁকিছা আজি। আৰ্ট স্কুলৰ পৰা আনি পেলাই এয়া মই কুইক ব্ৰেকফাষ্ট অৰ্থাৎ মেগী ৰান্ধিব আৰম্ভ কৰিলোঁ। আৰু মেগীত মই যেতিয়া ৰান্ধোঁ বহুত বেছি ভেজিটেবলছ দিওঁ। আজি বেলেগ নাই, টমেটো আছিল, টমেটো দিলোঁ, অকণমান এটা পিঁয়াজ দিলোঁ, আৰু এয়া মোৰ লেচেৰা মাহ আছিল, দেখিছেনে? অকণমান লেচেৰা মাহো দি দিছোঁ। খাবলৈ কিন্তু সঁচাকৈ বহুত ভাল লাগে। আৰু আমাৰ তাই এনেই লেচেৰা মাহ নাখায়, এনেকৈ কিন্তু খায় আকৌ। প্ৰাপ্তি তোমাৰ মেগী ৰেডি। বহা, হা চচ ল'বা, নিজে লোৱা। ষ্টিক নালাগে, ইমান যদি চচ খোৱা টেঙা টেঙা হৈ যাব ছোৱালী। এই চচটো টেঙা চচ, খোৱা আকৌ। কিনো কৰি আছা? নাপায় নাপায় নাপায়, খোৱা বস্তু বজাব নাপায় জান। খোৱা। এইফালে মই কিবা এটা ব্ৰেকফাষ্ট কৰালোঁ প্ৰাপ্তিক, দেখিলে ন মেগী কৰালোঁ। আৰু দুপৰীয়াৰ কাৰণে একেলগে ৰন্ধা বঢ়া কৰি দিলোঁ, যিহেতু বহুত গৰম। আৰু এতিয়া তাইৰো এক্সাম আহিছে, গতিকে তাইক পঢ়াব লাগি গৈছোঁ। দিনতে অকণমান পঢ়াই লওঁ, ৰাতি আৰু পঢ়াটো মিছা কথা। আৰু মই এইফালে পেপাৰ চেক কৰি আছোঁ একেলগেই।
Oma, itu keep koi to keeping koi. The difference to Kasuki, keeper or keep it is ING. And Keeping. keeping yourself clean. মানে these are the points, no? এটা point তুমি কেনেকৈ নিজকে নিজে তুমি ক্লিন কৰি ৰাখিবা ভালকে বহা তুমি নিজকে সব কৰি দাও তুমি নিজকে কেনেকৈ মানে এইটো এইটো ল'ব লাগে আপুনি দেখাবা কেনেকৈ তুমি নিজকে নিজে মানে সাফাকে ৰাখিবা ক্লিন কৰি ৰাখিবা এইটা পইণ্টছ তুমি জানিব লাগিব ন পঢ়াছো Take a bath every day. আৰু ফ্ৰেণ্ডছ গোটেই দিনটোৰ গৰমৰ পিছত দিনটো বহুত গৰম দিছিলে এতিয়া হঠাতে যে ক'ৰ পৰা বতাহজাক আহিল নহয় মই আৰু প্ৰাপ্তি দুজনী ওলাই আহিছোঁ বাহিৰলৈ তাহলে চাওক আকাশখন ইমান ধুনীয়া লাগিছে চাৰিওফালে আপোনালোকক দেখাইছোঁ ৰ'ব দেই বেক কেমেৰাত দেখিছেনে এই দেখিছেনে আকাশখন এইফালে চাওক কিমান ধুনীয়া লাগিছে আকৌ অকণমান মুকলি জেগাত যাব পাৰিলে আৰু ভাল লাগিলেহেঁতেন আহা যাওঁ হা প্ৰাপ্তি আহা মুকলিলৈ যাওঁ আহা আৰু এবাৰ প্ৰাপ্তি হেনো নাযায় তাই হেনো ইয়াতে উপভোগ কৰিব আকাশৰ ৰং আকাশৰ সৌন্দৰ্য হা প্ৰাপ্তি তোমাৰ ইয়াতে ভাল লাগিছে নেকি হা নাটো ইমান ধুনীয়া বতাহ আহিছে আৰু ফ্ৰেণ্ডছ আমি দুজনী এনেকৈ সন্ধিয়া আজি ধুনীয়াকৈ উপভোগ কৰি আছোঁ ধুনীয়া সন্ধিয়া বতাহ আহিছে ভিতৰত যাবলৈ মন যোৱা নাই দুজনী ধুনীয়াকৈ উপভোগ কৰোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ আজিলৈ বাই দেই বাই কোৱা বাই Bye, guys.